रायजो राजाफोरखौ जोबोद खस्थ' होबाय बिथांमोना सिगियो हरावबो सिगियो सानावबो सिगियो दादागिरि खालामो फारसेथिं आइ आफा रायजो राजा गोरिब गुन्द्रानि थाखाय फैनाय थाखा फैसाफोरखौ जायो थगायो जोंनि बिमाफ्रा दिनै राजा लामायाव हाजिरा मावनो थांनो गोनां जादों जौ फानना जानो गोनां जादों बोथिसे ओंखामनि थाखाय बेसेबांबा खस्थ' खालामनो गोनां जादों आरो बे दिनै जोंनि समाजाव बे जानो मोना मानोना बे हारिया गोदो गोदायनिफ्रायनो बान्दाबोयाखै गावनि आथिङाव गसंनानै संसार जाबोदों आरो बड'फाया बिनि थाखायनो सोमावसारनो फोरोंदों बे हारिखौ जांख्रिखांनो फोरोंदों आरो जोङो बड'फानि इयुन जोलै दिनै जोंनि हारियानो जा सोरबायानो जा जोंनि हारिनि मानसिफोरखौ सोबख'गोन थाबायगोन नासयगोन बेखौ जों आरो बारा गोबाव जानो होआ रायजोफोर रायजो राजाफ्रा उदां जानांगोन जोंनि बिमा बिफाखौ रावबो आथिंजों आखाइजों खालामनो मोना थगायनो मोना दिनै बिथांमोना दिनै दादागिरि खालामदों थाखा खामायबाय कौटि कौटि हाजार हाजार कौटि थाखा खामायबाय थाखानि दिनै धोनि मानसि जानानै रां कुबेर जानानै गोरिब गुन्द्राफोरखौ नासयनो नागिरदों नाथाय बिथांमोना दाबाव बे हारिया मालायनि सोबख'नाय नासयनायनिफ्राय उदां जानो थाखाय 5,000 मानसि थैदोंब्ला गावनि मानसिनि सोबख'नायखौबो कन्ट्रल खालामनो रोंगौ बे हारिया रावबो बेखौ दासान दा ओंखायनो रायजोफोर दिनैनि समाव रावखौबो गिनो नाङा गिबावगोन नामा नोंथांमोना क'क्राझाराव गिबावगोन नामा सिम्बोरगावआव गिगोन नामा देबारगावआव गिगोन नामा रावबो गिनो मोना बे जोंनि न' जोंनि हा सोर दादागिरि बेलाय रावबो गिनो नाङा रायफोर आसि बिजौ साननो हानाय साफा सानैल'सै बिसोरनि दादागिरिया आरो बिबो जौ लोङै लोङै आसि फिसाजोंनो नारना हरबानो गोग्लैग्रा जाबाय नाथाय जोंनि रायजोफ्रा अनसुलाखायसो बिथांमोना दङ दायो गिनो नाङा रायजोफोर আজি আমাক কৈছে ইউপিপিএল সরকার আহিলে মাটির পাট্টা না পাবো ভূমির পাট্টা না পাবো 17 বছরে হাগ্রামা মহিলারে কোনো রাইজর ভূমির সমস্যা সমাধান নকৰিলে ইচ্ছাকৃতভাৱে নকৰিলে তেখেতে বড়ো সকলক সান্তাল সকলক মাইনৰিটি সকলক বঙালী সকলক ৰাজবংশী সকলক সকলো জনগোষ্ঠীকে ভূমিৰ অধিকাৰ পৰা হাগ্ৰামা মহিলাৰে বঞ্চিত কৰি ৰাখিছে এটো নাপায় কৰিবলৈ কাৰণ আমাৰ মাটিয়ে সবকুছ মাটি নহলে আমি জীয়াই থাকিব নোৱাৰো মাটি আমাৰ সম্পত্তি মাটি আমাৰ মাতা পিতা মাটি নহলে ভূমি নহলে আমি জীয়াই থাকিব নোৱাৰো আৰু 70 বছৰে হাগ্ৰামা মহিলাৰে আমাক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে সেই কাৰণে আমি নিশ্চিত কৰিছো ইউপিপিএল চৰকাৰ আহাৰ 30 দিনৰ ভিতৰত সকলো জাতি জনগোষ্ঠী যত যোনে বসবাস কৰে এই সান্তাল হওক বড়ো হওক এই মাইনৰিটি হওক বঙালী হওক যি জনগোষ্ঠীয়ে নহওক কিয় অসমীয়া নাথ যোগী যি জনগোষ্ঠীয়ে নহওক কিয় যোনে আজি নিজৰ ভূমিকে ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই নিজৰ মাটি ভূমিতে পাট্টা আজি ল'বলৈ পৰা নাই নিজৰ মাটি আজি ট্ৰান্সফাৰ কৰিব পৰা নাই নামজাৰি কৰিব পৰা নাই সেই সকলক 30 দিনৰ ভিতৰত সব মুকলি কৰি দিয়া হ'ব কোনো আৰু ভয় কৰিব নালাগে 4টা ডিস্ট্ৰিক্টত 4টা অফিস বহাই দিয়া হ'ব উদালগুৰি মানুহ কোকৰাঝাৰলৈ আহিব নালাগে বাক্সা চিৰাং কোকৰাঝাৰলৈ আহিব নালাগে কোকৰাঝাৰ উদালগুৰি যাব নালাগে নিজৰ নিজৰ জায়গাত নিজৰ নিজৰ কাম হৈ যাব তো সেই কাৰণে ভূমিৰ সমস্যা এই ফৰেষ্ট অঞ্চলৰ হওক এই মানে যি অঞ্চলতে বসবাস নকৰা কিয় সকলৰ ভূমিৰ সমস্যা সমাধান হ'ব আমি বিচাৰিছো সকলো জাতি জনগোষ্ঠীয়ে উন্নয়নটো সম অধিকাৰ সম মৰ্যাদা পাব লাগে সেই কাৰণে আমি ঠিক কৰিছো যি পুঁজি ভাৰত চৰকাৰ আহিব যি পুঁজি অসম চৰকাৰৰ পৰা আহিব যি পুঁজি আমাৰ ৰেভিনিউৰ পৰা আহিব এই পুঁজিক লৈ পেলাই আমাৰ অঞ্চলত যিমানখিনি জনগোষ্ঠী আছে সান্থালী আদিবাসী গাৰো ৰাভা মাইনৰিটি মুছলমান বেংগলী যি যি ৰাজবংশী যি জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীকে এখন এখন ডেভেলপমেন্ট বোৰ্ড গঠন কৰি দিয়া হ'ব উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব আমাৰ অঞ্চলত সংঘৰ্ষ হৈ গ'ল বছৰ বছৰ ধৰি যি সংঘৰ্ষ হৈ গ'ল এই সংঘৰ্ষ পীড়িত মানুহবিলাকক হাগ্ৰামাই ঠগাইছে কিমান দুখৰ বিষয় আৰু আমি ঠিক কৰিছো ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে যি সকলে সংঘৰ্ষত বলি হৈছে সংঘৰ্ষত পীড়িত হ'ব লগা হৈছে বড়োই হওক মুছলমান সান্থালী আদিবাসী যিয়ে নহওক কিয় সকলো জনগোষ্ঠীকে আমি
যিয়ে পীড়িত হৈছে এই সকলক 50,000 টকা দিয়া হ'ব চৰকাৰ অহাৰ লগে লগে, যাহাতে তেখেতসকলে পুনৰ সংস্থাপন কৰি ল'বলৈ সক্ষম হয়। সোধা ৰাইজ, আজি UPPL ৰাইজৰ লগত আছে, BPF ৰাইজক ঠগাইছে। আমি বিচাৰিছিলো 17 বছৰত BPF এখন ভাল শাসন গঢ়ি তোলক। সংগ্ৰামী হাগ্ৰামা, সংগ্ৰামী চন্দন, সংগ্ৰামী কুনবা খাম্পা, সেই মানুহবিলাক সংগ্ৰামৰ পৰা আহিছে, ৰাইজক নঠগাই বুলি ভাবিছিলে। কিন্তু যোৱা 17 বছৰত জব কাৰ্ডৰ নামত কেলেংকাৰী কৰিলে, ফুটা কম্বল ছাপ্লাইৰ নামত 1500 কোটি টকা খালে হাগ্ৰামাই, চাউল ভাগৰ নামত যিটো নেকি আমাৰ ফুড চিকিউৰিটিৰ 5 কিলো চাউল এইটোকো খাই দিলে। আৰু ইয়াৰ লগতে লকডাউনত অহা ৰাইজৰ 5 কিলো চাউল খাই দিলে, অংগনবাড়ীৰ ঠিকুৰ খাদ্য খাই দিলে, মিড ডে মিল খাই দিলে। কোনো এটা বস্তু হাগ্ৰামা মহিলাৰে এৰা নাই। আজি ৰাইজক সকলো দিশৰ পৰা বঞ্চিত কৰিছে। গৰীব দুখীয়া মানুহৰ কাৰণে অহা ঘৰবিলাকৰ পইচা খাইছে, PMৰ ঘৰৰ পইচা খাইছে। আৰু সেইকাৰণে আজি আমি ঠিক কৰিছো, এই BTR অঞ্চলত শাসন মুক্ত এটা চৰকাৰ লাগিব, কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট লাগিব। আৰু অহা 100 বছৰত BTRৰ যোনে চৰকাৰ নাহক কিয়, সি কৰাপশ্যন কৰিবলৈ যাহাতে ভয় কৰে, দুখীয়া গৰীব মানুহ ঠগাবলৈ প্ৰবঞ্চনা কৰিবলৈ যাহাতে ভয় কৰে, যিখিনি আজি কৰাপশ্যন কৰিছে, সি হাগ্ৰামাই হওক, PCDC চেয়াৰমেন হওক, প্ৰত্যেকজনকে বিচাৰ কৰিব লাগিব। আৰু সেইসকলক যিসকলে দুখীয়া মানুহ ঠগাইছে সকলোকে জেলত ভৰাব লাগিব, কোনো যাহাতে খালি যাব নোৱাৰে। ইতিমধ্যে ৰাইজে সাহস পাইছে। সিদিনা দেখিবলৈ পাইছো হাইকোৰ্টত 2জন যুৱকে PIL দিছে। এই PILটো আমিও সমৰ্থন জনাম, ভয় কৰিব নালাগে। আমাৰ ৰাইজৰ টকা খোৱা মানুহ কুচো খালি যাব নোৱাৰে। আৰু আমি এই কাৰণে কৈছো, 15 ডিচেম্বৰত আমাৰ চৰকাৰ হ'ব। ইয়াৰ পিছত UPPLৰ নেতা কৰ্মী মই কৈছো, BPFক ৰাইজে খেদিব বিচাৰিছে পইচা খোৱাৰ কাৰণে। আৰু UPPL চৰকাৰ অহাৰ পিছত কোনো UPPL নেতা কৰ্মী বিলাকে যাহাতে দুখীয়া গৰীব মানুহৰ কাৰণে অহা কোনো পইচা যাহাতে চকু নিদিয়ে। আৰু কোনোবা যদি চকু দিয়ে সি দলৰ পৰা বিৰাই ল'ব লাগিব। এইটো চিধা কথা, এটা ৰেহাই কৰা নহ'ব। সোধা ৰাইজ, যোৱা 3 দিন আগত কোনোবা ওলাই দিছে, হাগ্ৰামা মহিলাৰে 100টা বেংক একাউণ্ট আছে, 86 crore পইচা আছে। এই 100টা বেংক একাউণ্ট এজন নেতা, ৰাজনীতিক নেতা কিয় লাগে? হাগ্ৰামা মহিলাৰে ৰাইজক হিচাপ দিয়ক। 86 crore টকা হাগ্ৰামাৰ একাউণ্টত ক'ৰ পৰা আহিল? কিমান দৰমহা পায় হাগ্ৰামা মহিলাৰে? হাগ্ৰামা মহিলাৰে BTCৰ চিফ ৰাজনীতিক নেতা না হাগ্ৰামা মহিলাৰে বেপাৰী বিজনেছমেন? হাগ্ৰামা মহিলা ৰাইজৰ আগত হিচাপ দিয়ক। মই আজি প্ৰশ্ন কৰিছো। ইমান দিনে মোক কৈছে এজেণ্ট বুলি কৈছে, প্ৰমোদ বড়ো BJPৰ এজেণ্ট, প্ৰমোদ বড়ো কংগ্ৰেছৰ এজেণ্ট, প্ৰমোদ বড়ো বেপাৰী মোক কৈ আহিছে হাগ্ৰামা মহিলাৰীক। আজি মই হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাইছো। হাগ্ৰামা মহিলাৰ যদি সাহস আছে, যদি 86 crore টকা ক'ৰ পৰা আহিল, 100টা বেংক একাউণ্ট তেখেতক কিয় লাগে, ৰাইজৰ আগত আজি স্পষ্টভাৱে কওক। যদি হাগ্ৰামা মহিলাৰীয়ে পাৰে। সোধা ৰাইজ, হাগ্ৰামা মহিলাৰীয়ে এই টকা আজি ঘটিছে, এইখিনি মাত্ৰ টকা নহয়, 1000 কোটি টকা খাইছে হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰৰ হোটেল বনাইছে, আজি কোকৰাঝাৰত তেখেতে ইণ্ডাষ্ট্ৰী বনাইছে, কোকৰাঝাৰত আজি তেখেতে হস্পিটেল কিনিছে, কোকৰাঝাৰৰ আধা মাটি, চিৰাঙৰ আধা মাটি হাগ্ৰামা মহিলাৰী কিনি পেলাইছে। ক'ৰ পৰা আহিলে পইচাবিলাক? যি দেশত ৰজাই ইমানখিনি পইচা হয়, প্ৰজাই ক'ৰ পৰা খাব পাব? এই কাৰণে আজি BTR অঞ্চলত আমাৰ মানুহ গৰীবৰ পৰা গৰীব হৈ যায় আছে, আৰু BPFৰ মানুহ ধনীৰ পৰা ধনী হৈ যায় আছে, ৰাইজৰ পইচা খায়। এইটো কিন্তু আৰু হ'ব নোৱাৰিব, এইটো হ'ব নোৱাৰিব। অহাকালি নিৰ্বাচন হ'ব ওদালগুৰি আৰু বাক্সাৰ। ওদালগুৰি আৰু বাক্সাৰ ৰাইজে ইতিমধ্যে নিৰ্ণয় কৰিছে BPFক আৰু এটাও ভোট নিদিয়ে। হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰি 17 বছৰ ঠগালে, বাক্সাৰ 17 বছৰ ঠগালে। ওদালগুৰি বাক্সাৰ যিসকলে জিতি আহে EM-GM বিলাক, হাগ্ৰামা মহিলাৰীক ছাৰ ৰাস্তা লাগে, দলং লাগে কোৱাটোতো বাদ দিয়ক। হাগ্ৰামা মহিলাৰী যদি কাও মাৰে ভয় কৰি দৌৰে বোলে, ইহঁতে আৰু হাগ্ৰামা মহিলাৰে একো খুজি বিচাৰি নিব নোৱাৰে। সেইকাৰণে ওদালগুৰি বাক্সাৰ ৰাইজ আৰু হাগ্ৰামা BPFক ভোট নেদে। 10 তাৰিখে ভোট হ'ব কোকৰাঝাৰ, চিৰাং। কোকৰাঝাৰতো আৰু হাগ্ৰামা মহিলাৰী এটাও সিটত নিজিকে, চিৰাঙতো নিজিকে। এইবাৰ BPF নিশ্চিন্ত হৈ যাব। এইকাৰণে ৰাইজ,
এটা হাগ্রামার দিন উকলি গৈছে পাপ লাগা বুলি মই নকওঁ কিন্তু আজি সব যি ৰাইজে আমাৰ মাতা পিতা যি ৰাইজে আমাৰ সবকুছ ইয়াত আমাৰ মা দেউতা সব আছে সেই ৰাইজক হাগ্রামা মহিলাৰে ভয় খুৱায় সেই ৰাইজক হাগ্রামা মহিলাৰে দাদাগিৰি কৰে সেই ৰাইজৰ টকা সেই ৰাইজৰ উন্নয়নৰ পইচা বৃদ্ধ পেঞ্চনৰ পইচা হাগ্রামা মহিলাৰে খায় দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় মদ ভাঙৰ ৰাজনীতি আৰু আমি ইউপিপিএল ৰাইজক সেৱা কৰিবলৈ আহিছো শ্ৰদ্ধা কৰিবলৈ আহিছো মই কোনো ডাঙৰ মানুহ নহয় ৰাইজ মই আপোনালোকৰে সন্তান আপোনালোকৰে দাদা ভাই আৰু মই ইমান খাও নাই হাগ্রামা মহিলাৰ নিচিনা কোনোবা মোৰ মাতা পিতা মোৰ মা দেউতাক ঠগাই পেলাই খাওয়া মোৰ ইমান খাও নাই মই এইটো কোনো প্ৰয়োজন নাই সেইকাৰণে অহা 5 বছৰত আপোনালোকক সেৱা কৰিম বুলি আহিছো কোনো ইয়াতে দিলিদাৰগিৰি হ'বলৈ অহা নাই মই বহুত গৰীব মানুহ জন্ম পোৱা এজন ব্যক্তি বহুত কষ্ট কৰি পঢ়িছো শিক্ষা গ্ৰহণ কৰিছো আৰু আজি দেখিছো হাজাৰ হাজাৰ ল'ৰা ছোৱালী বড়ো হওক সান্তালী হওক বিভিন্ন জনগোষ্ঠীৰ হওক কিতাপ পঢ়িবলৈ আজিও নাপায় ঔষধ খাবলৈ পইচা নাই আমাৰ মা সকলে দুদিন জ্বৰ হৈ থাকে ঔষধ খাবলৈ পইচা নাই হাগ্রামা মহিলাৰে হস্পিটাল এটা নবনালে আজিলৈকে হস্পিটাল এটা ভাল বনাই নিদিলে যিখিনি হস্পিটাল আছে তাতো ডক্টৰ নিদিলে আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ ভাল স্কুল বনাই নিদিলে আমি আশা কৰিছিলো অসমত ভাৰতৰ যি হয় হওক আমাৰ বিটিসি অঞ্চলৰ বিদ্যালয়খিনি ঠিক হ'ব কিন্তু ফেন্সাৰ স্কুলৰ বিলাকক হাগ্রামা গুৰুত্ব নিদিলে 99 শিক্ষকৰ আজিলৈকে নহল বহুখিনি আছে নিবনুৱা যুৱতী তেখেতসকলৰ কাৰণে সংস্থাপনৰ একো ব্যৱস্থা নকৰিলে সেইকাৰণে আমি ঠিক কৰিছো ইউপিপিএল চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকখন বিদ্যালয় বিশ্ববিদ্যালয় গুৰুগত শিক্ষা প্ৰদান কৰিব লাগিব আৰু বিনামূলীয়া শিক্ষা দিব লাগিব সেইটো আমাৰ চৰকাৰৰ এটা নীতি সদৰাইজ এইখিনি সময়ত মই বিশেষ দিগলৈ ক'ব বিচাৰা নাই আজিৰ সময়ত বিটিআৰ বাকী ৰাইজে ইতিমধ্যে ডিসিশন লৈছে আমি দুৰ্নীতিৰ লগত নাথাকো ভ্ৰষ্টাচাৰীৰ লগত নাথাকো হিংসা কৰা মানুহৰ লগত নাথাকো অলৰেডি সকলো ডিসিশন লৈছে বিভিন্ন জনগোষ্ঠীৰ মানুহ ভয় দেখুৱাই বিপিএফ আঁচনিৰ কথা ক'ব নোৱাৰে 5 বছৰত কি কৰিব শিক্ষাত কি কৰিব ইকোনমিক কি কৰিব একো ক'ব নাজানে খালি ভয় খুৱাই ৰাজনীতি কৰে সেইকাৰণে ৰাইজ এই ভয় খোৱা ৰাজনীতি এই দমন কৰা ৰাজনীতি মদ খোৱা ৰাজনীতি এইটো বন্ধ কৰিব লাগিব যি যুৱকসকলক আমি ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰিছো কালি ইঞ্জিনিয়াৰ ডক্টৰ প্ৰফেসৰ হ'ব লাগে ভাল নেতা হ'ব লাগে আমি ইউপিপিএল বিচাৰো প্ৰত্যেকজন যুৱকসকলে দেশৰ ভাল নাগৰিক হ'ব লাগে কিন্তু হাগ্রামা মহিলাৰে সেই যুৱকসকলক মদ মাংস কৈ মাৰপিট কৰিবলৈ শিকায় আজিলৈকে হিটোৱে কৰি আছে যুৱ সমাজটো ধ্বংস কৰিবলৈ ওলাইছে হাগ্রামা মহিলাৰে সেইকাৰণে ৰাইজ আমাৰ সময় আহিছে আমাৰ যুৱকসকলক হাগ্রামাৰ কবলৰ পৰা বাচাব লাগিব আৰু তেখেতসকলক এজন ভাল নাগৰিক বনাব লাগিব তামান গোনাं ৰাইজফोर बांसिन बाथ्राखौ आं असमियाजों बुंबाय सोरबा देबारगावआव बुंदोंनो प्रमद बर'आथ' गोजाननिसो बेखौ नागिरना मोननाय नङा होननानै हाग्रामायाथ' खाथिनिनो रायजो राजाफ्रा नागिरना मोनो ना मोना हाग्रामाखौलाय मोना रायजोफोर हाग्रामानो रायजोखौ नांगौ भटनि थाखाय प्रमद बर'नि थाखाय रायजो राजाया आंनि आइ आफा बिदा फंबाय हाग्रामाया सरकारखौ सिलिगुरिनिफ्रायसो सालायदोंमोन जोङो गामिनिफ्राय सालायगोन सरकारखौ मोनफ्रोमबो गामिनिफ्राय सरकार सालायगोन प्रत्येकटी गावफ्रा सरकार सलाय हाग्रामाया सिलिगुरिनिफ्राय सरकार सलायছে আমি প্রত্যেকটি গাঁৱৰ सरकार চলা ৰাইজে सरकार চলাব এবাৰ ইয়াৰ কোনো মানুহ নাথাকে 3 মাহৰ মূৰে ইএমজিএম ৰাইজৰ ওচৰত যাব লাগিব 3 মাহৰ মূৰত ইএমজিএম পৰা ৰাইজৰ কাছেও থানাগৰ কোনবা অফিসার বিলাক যদি ভৰি উঠাই বহি থাকে বহি আছিলে এই সকলক মই আহ্বান কৰিছো 15 ডিসেম্বৰৰ পিছত নোৱাৰিব 3 দিন অফিসত বহিব লাগিব 3 দিন কিন্তু ফিল্ডত ঘূৰিব লাগিব 3 দিন এগ্ৰিকালচাৰ বিষয়া অফিসত 3 দিন খেতি পথাৰত শিক্ষাৰ বিষয়া 3 দিন অফিসত 3 দিন স্কুল কলেজ চাব লাগিব তেতিয়া আমাৰ উন্নয়ন হ'ব এই কাৰণে ৰাইজ বিনিখায়নে ৰাইজफोर দিनै सोलायनो नांगोन इसिबां मोजां मोनसे एकर्ड जाबाय दिनै जोंनिया दाउ अमाफोर बायदि बुथारलायनाया जोब्बाय बेखौनो दिनै हाग्रामा महिलारिया बुंबाय थादों बिटिआर गोरोबथायाव जेबो गैया बिटिआर गोरोब गैया
बिटिआर गोरोबथायाव गासैबो दङ रायजोफोर खालि हाग्रामानि गोसोआसो उल्था बिएससि मोनदों बिटिसि मोनदों जों बरायदों बिटिआरखौबो दिनै रायजो राजाफ्रा बेसेबांबा सान्दुं अखा खामजानानै मोनदों अखा सिजानानै मोनदों बे क'क्राझारनि रायजो राजाया बेसेबां राजा लामायाव 12 घन्टा रेल लामायाव जिरायनाय जोङो दिनै जोंसो मिथिगौ दा नंखायनो दिनैनि समाव बे समा जोंनि सम रायजोफोर गोरिब गुन्द्राफोरनि सम आरो जोंनि सरकार फैनाय लोगो लोगो फार्स्ट आं रायजो राजाखौबो खावलायखाबाय धोनि गोरिबनि खोथा गैया नाथाय आं बयखौबो खावलायदों सरकार फैनाय लोगो गिबिसिनाव जायफोरा दिनै हाजिरा मुजिरा मावना जादों बन फाननानै जादों बायदिसिना दिनै जौ फाननानै जानो गोनां जादों बै न'खरफोरखौ किन्तु गिबि बोसोरसेयाव नायगिरनांगोन रायजोफोर बैसोरखौ नायगिरनांगोन हारिया जौगानाय जादों आरो बेनिखायनो सरकार दानायनि सप्तासे उननिफ्रायनो गामि गामि थांनानै जों रायजोफोरजों रायलायहैगोन एबार कुनु लिडारनि सरकार नङा एबार रायजोनि सरकार जागोन जोङो थिग खालामबाय गावनि मानसिफोरखौ नेग्लेक्ट खालामो मालायनिसो भट मोनो बिनिखायनो मालायनियाव थांनानै कौटि कौटि थाखा रां रानलायलाबायो हारिनि मानसिफोरखौ नागारनानै थाङो दिनै मालायानो जा जोंनियानो जा नोगोरारिया नोगोरारि मोजां खुंथाय खुंनानै मुलुगनि मानसिनो दिन्थिनांगोन नै जोंनि हारिनि मानसिफ्राबो मोजां खुंनो गोरों बेखौसो दिन्थिनांगोन सोबख'नानै थगायनानै नासयनानै लासिं सिं जाबाय दिनै जोंहा खोथा फंसेबो मोजाङै बुङा मेल मिटिंआवनो जा टिभि चेनेलावनो जा जेरावनो जा खोथा फंसेबो मोजां मोना मोजां बुङा मालाय हारिफ्रा सानना लागोन बे बर' हारिया बिदिनिसो मा होननानै लिडारानो बिदिब्लाय माथो जानो होननानै दा नंखायनो रायजोफोर आङो बिथांखौ खुलुमो बिथाङाबो हारिनि सासे दैदेनगिरि गावनि जायगायाव था नाथाय 17 बोसोर जोंनि जौगानांगौखौ जोंनि गासैबो जेंना सुस्रांनांगौ बिथाङा बन्द खालामनानै दोनदों आरो दिनैबो बेखौनो खालामनो नागिरो बर'फाया हास्थायदोंमोन गेरेमसा हारि दानांगौ गेरेमसा हारि दानायखौथ' बादो जौ जुवा दादागिरिजोंनो समाजखौ सेस खालामबाय बिसोरो दा नंखायनो बड'फानि सिमांखौ मोगथां महर होनो थाखाय रायजोफोर जानजि खाफ्रादो आरो 10 अक्ट'आव बयबो ट्रेक्टरनि सावगारियाव भट होदो गोदान सरकार लाबोदो आरो बे लोगो लोगोनो रायजो राजाफोरनि जौगानायखौ जोङो लाबोसिगोन बारा गोलाव बाथ्रा बुंला रायजोफोर नोंथांमोना थांलायनांगोन आं मोनसेल' खावलायगोन थांनाय समाव बयबो लासै लासै थां साफ्रोमबो सुबुंनि जिउआ जोंनि थाखाय बेसेबांबा गोनांथार मालायफोरजों बुथारजानानै गोबां थैबाय आरो जों सासेबो थैजानो लुबैया साफ्रोमबो बर' फिसाखौ गोग्गो नोगोरारि खालामनांगोन आंबो हाजिरा मुजिरा जावना गोरिब गुन्द्रानि न'खरनिफ्राय जोनोम जानाय आं बुजियो जेंनाया मा दा नंखायनो आं लुबैयो साफ्रोमबो गोरिब गुन्द्रानि फिसाया मोजां लेखा फरायनांगौ गावनि आथिङाव गसंनो हानाय जानांगौ आरो बिनि थाखाय बे 5 बोसोराव जिमानखिनि आंनि फंबाय बिनानाव दङ जायानो जाया मानो जायखौ हायो सासेखौबो आं ओरैनो थांनाय नङा जों ओरैनो थांनाय नङा बयबो गोग्गो नोगोरारि जानायाव जों मदद खालामगोन रायजोफोर रायजोनि सरकार बियो दिनै बिमाफ्राबो जौगानांगोन মহিলাসকলে উন্নতি হব লাগিব আমি ঠিক কৰিছো প্ৰত্যেকটো বছৰত আমাৰ অঞ্চলত সেলফ হেল্প গ্ৰুপ বিলাকক প্ৰথম বছৰত আমি ৭৫,০০০ কোটি টকা দিম প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক যাতে সেলফ হেল্প গ্ৰুপে বিভিন্ন ইনকাম কৰিব পাৰে সেকেন্ড বছৰত আমি 1 লাখ টকা দিম থাৰ্ড বছৰত আমি 2 লাখ টকা দিম আৰু 5 বছৰত টোটাল 4 লাখ 5 লাখ টকা দিম প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক যোনে ভাল কাম কৰে আমি উন্নয়ন কৰিব লাগিব আমার খেতিটো ভাল কৰিব লাগিব আমার বিজনেসটো ভাল কৰিব লাগিব সকলো জাতি জনগোষ্ঠী মিলি এটা সুন্দৰ বিটিআৰ কৰিব লাগিব গতিকে মই বেছি দীঘলীয়া ভাষণ নাৰাখো আজি যেটো শান্তি আৰু সম্প্ৰীতি আমি বিচাৰিছো যি নিৰাপত্তা বিচাৰিছো যি সমন্বয় বিচাৰিছো এটো আমাৰ সরকার গঠন কৰাৰ আগতে বিটিআৰত অসমৰ বুকুত বিটিআৰত ইউপিপিএল আজি দেখুৱাই দিলে কি আমি কোনো কাৰো দূৰ নহয় বড়ো গাৰো আদিবাসী মাইনৰিটি বেঙ্গলী অসমীয়া আমি সব এক আমি এটা দেখাই দিলো যোৱা 5-6 বছৰত কিছুমান মানুহে বড়ো অবড়ো সৃষ্টি কৰিছিল আৰু শোষণ কৰিছিল কিন্তু আজি প্ৰমাণ কৰি দিলে যে ইয়াতে সব এক হৈ পাই আমি থাকিব পাৰো হিটো প্ৰমাণ কৰি দিলে এই কাৰণে সকলোকে ধন্যবাদ জনাই বৈনিসীম সাবকৰ বাউনাनै আংনি বুনাইখো বিহাইনে ফজবাই মোৰ বক্তব্য সামৰিছো আৰু সকলোকে অনুৰোধ কৰিছো ৰাইজপ্ৰা মই চেনেল গসং খাবাই নামা মই নাচিব উঠাতে লাগিছে দে মানুহবিলাকে নাচিব লাগিব 17 বছৰ নাচিব পোৱা নাই
हाग्रामा भय करी हयने নহয় 17 बोसोर हाग्रामाखौ गिनांगौ